বকুল বৰা ধানৰ আখৈ ভাজিছিলোঁ মহৰে বকনা দৈ তুমি যে নহ'লে খাব মই নোৱাৰো খাবকে নোৱাৰো থাক মই আগতে লৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ। মই আদিম আশা কৰোঁ সকলো ভালে আছে। আৰু আচলতে কি হ'ল, এই অকণমান যে বিহু গীতটো গালোঁ, বকুল বৰা ধানৰ আখৈ ভাজিছিলোঁ মহৰে বকনা দৈ তুমি যে নহ'লে খাবকে নোৱাৰোঁ থাকোঁ মই আগতে লৈ। এই গীতটো আচলতে কি হ'ল, মই এখন স্মৃতিগ্ৰন্থত পাইছিলোঁ আৰু সেই স্মৃতিগ্ৰন্থখন হৈছে 2015 চনত 2015 চনত জাংফাই নামৰ স্মৃতিগ্ৰন্থ নামৰূপ উদ্যোগত নগৰী ৰাজহুৱা ৰঙালী বিহু সন্মিলন পাতিছিলে আৰু 2015 চনত তাতে পাইছিলোঁ তাতে লিখনি পাইছিলোঁ আৰু ইয়াতে লিখিছে অসমৰ বহাগ বিহু আৰু চাহ জনগোষ্ঠী কৰম পূজাৰ বিষয় আৰতী দেৱী শৰ্মাৰ নামৰূপ খুব সুন্দৰ লিখিছে তাই। প্ৰকৃতিৰ লগত মানুহ এৰাব নোৱাৰা এটা সম্পৰ্ক, প্ৰকৃতি বিনন্দীয়া ৰূপে মানৱ প্ৰকৃতি বিচিত্ৰ প্ৰভাৱ পেলায়। মানে খুব সুন্দৰকৈ এই কিতাপখনি পাই পিনে অকণমান আপোনালোকলৈ গাই শুনাইছোঁ আদিবাসী কৰম পূজাত কেনেকৈ গায়। এই যে মই গালোঁ বকুল বৰা ধানৰ আখৈ ভাজিছিলোঁ মহৰে বকনা দৈ তুমি যে নহ'লে খাবকে নোৱাৰোঁ থাকোঁ মই আগতে লৈ। আচ্ছা, এইটো আদিবাসীত কেনেকৈ গাইছে মই অকণমান গাই শুনাইছোঁ। আচলতে আদিবাসী একেবাৰে নাজানো অকণমান জানো আৰু এতিয়া জানো, বুজি পাইছোঁ। আগতে একেবাৰে নাজানিছিলোঁ, যদিও মোৰ স্কুলীয়া লগৰবিলাক আছিলে, স্কুলৰ ফ্ৰেণ্ডবিলাক আছিলে আদিবাসী, তেওঁলোকৰ লগত যদিও আছিলোঁ, তেওঁলোকৰ লগত আদিবাসী মানে ইমান পতা নহয়, তেওঁলোকেও আমাৰ আগত নকয়। তেতিয়া আমি অকল নিজৰ ভাষাটো আৰু নেপালী কিন্তু জানিছিলোঁ। নেপালী আমাৰ ঘৰৰ কাষতে আছে, যিহেতু গাঁওখনত নেপালী মানুহ আৰু আমাৰ অসমীয়া মানুহ গোটেই সমানেই আছে। সৰুৰ পৰা নেপালীৰ লগতে ডাঙৰ হৈছোঁ, নেপালী মানুহৰ লগতে ডাঙৰ হৈছোঁ। আমাৰ অসমীয়া নেপালী বুলি কোনো কথা নাই, নেপালী জাতিটোৰ লগতে ডাঙৰ হৈ আছোঁ আৰু সেইটো কাৰণে জানিছিলোঁ। আজিকালি ইয়াত মানে বিয়া হোৱাৰ পিছত নেপালীও নজনা হৈ থাকিলোঁ, নেপালী ভাষাটোও নজনা হৈ থাকিলোঁ। এতিয়া যদি ঘৰলৈ যাওঁ, কিছুমান দাদাহঁতে মানে কোনোবা কয় আৰু কেতিয়া আহিলি, ভালনে, ৰাম ৰ বুলি ক'লে মই অকল সেই ৰাম ৰ বুলিয়ে ক'ব জনা নিচিনা হ'ল। ভাত খায় বুলি ক'লে খায় বুলিয়ে কওঁ। কেতিউলে খায় মই পাহৰি থাকোঁ যে কি শাকে খালি বুলি ক'লে মই সেই কেতিউলে খায় বুলি ক'লে মই সেই একোৱে নাজানো, মানে ক'বলৈ পাহৰি থকা নিচিনা হয়। নকৈ একেবাৰে নজনা নিচিনা হৈ গৈছোঁ। মই আপোনালোক অকণমান তামোলখন খাইছোঁ যে একদম ওলাই গৈছে অকণমান মানে সেইটো বাদ দিয়ক বাৰু। এতিয়া আদিবাসী কথা কৈ আছিলোঁ, কৰম পূজা যিটো গোৱা হয় খুব ভাল লাগিলে, সেইটো কাৰণে অকণমান আগবঢ়াল দেই। তেনেকৈ লিখিত পালে ভাল লাগে আৰু গীতবিলাক। মোৰ এগৰাকী ফ্ৰেণ্ডে কৈছিলে ইউটিউবত গানবিলাক লিখিতভাৱে দিবচোন। মই আগতে বিহু গীত দিছিলোঁ, এই কিতাপখনৰ পৰাই চাই দিছিলোঁ। সঁচা কথা কৈছোঁ, মই লিখিত ৰূপত পাইছিলোঁ বুলি মই তেতিয়াও কৈছিলোঁ। এই কিতাপখনৰ পৰাই মই গীতবিলাক পাই পিনে মই কুঁহিয়া দে এৰা দি পেৰি মই নাচনী কুঁহিয়া পেৰা দি পেৰিম, এই যে সেইবিলাক গাইছিলোঁ। এই কিতাপখনৰ পৰাই চাই পিনে গীতবিলাক দিছিলোঁ। খুব ভাল লাগিছিলে আৰু মোক সকলোৱে বহুত ভাল পাইছে, কমেণ্ট দিছে, খুব ভাল লাগিছে। ইমানখিনি ভাল পোৱাৰ কাৰণে ভাল সুন্দৰ কমেণ্ট কৰিছে। কিছুমানে গৈ মানে কি হ'ল বিচাৰি মেলি একেবাৰে ফোন নাম্বাৰলৈকে বিচাৰিছে তেওঁলোকে। মই কিন্তু সেইবিলাক মানে আচলতে মই কিতাপখনৰ পৰাহে দিছিলোঁ, মই নিজে লিখা নাছিলে। মই তেতিয়াও কৈছিলোঁ, বহুত বিভিন্ন ধৰণৰহে কয়। আৰু এগৰাকী ফ্ৰেণ্ডে দিছিলে লিখিত ৰূপত দিবলৈ গীতবিলাক। মই লিখিত ৰূপত দিবলৈ মোৰ অকণমান দিগদাৰ হৈ যায়, পাৰোঁ সময় বহুতখিনি লাগে। মই বোলো সেই গীতটো গায়ে দিছিলোঁ বাৰু। সেইখিনি গ'ল বাৰু। এতিয়া মই আহিছোঁ বকুল বৰা ধানৰ আখৈ ভাজিছিলোঁ মহৰে বকনা দৈ তুমি যে নহ'লে খাবকে নোৱাৰোঁ থাকোঁ মই কেনেকৈ ৰৈ। প্ৰিয়তমজন মানে আচলতে প্ৰেমিকজন নহ'লে, ভাল পোৱাজন নহ'লে তেওঁ কেনেকৈ খায় সেইটো কথা কৈছে। মই অকণমান কৰম পূজাত গোৱা গীত অকণ গুণগাইছোঁ। আলি ধানে পাতলা চিৰা গামচা বন্ধা দহি আলি ধানে পাতলা চিৰা গামচা বন্ধা দহি খাবার বেলাই মনত পৰে হামরে পানের হকির খাবার বেলাই মনত পৰে হামরে পানে হকি ইয়াতে আছে। আসাম দিছে বৈশাখ বিহু
করম পূজা সনম রে সৃষ্টি কথা আছে গাথা দুলতে সনম রে খুব সুন্দৰ সুন্দৰকৈ লিখিছে। আৰু কি হ'ল আচলতে ল'ৰাই যদি ছোৱালীক ভাল পায় জাতিকুল নিবিচাৰে তেনেকৈ আছে প্ৰেমে নামানে জাতিকুল সেই হাস কৰি বিহুৱা ডেকাসকলে গোৱা এটি আছে ইয়াতে আছে দুইটা ভাষাতে আছে মই গাই দিছোঁ। মাহি বাম গালি দিলে অন্তৰ খুলিয়া পলাই যাব গহমা কুলে দাগনিয়ে মৰিব বাচিব সংগে নিয়ে কিবা হাৰে কিবা দম পিৰিতে মজিলে মন পলাই যাব গমা কুলে দাগ কুলে নিয়ে। আচলতে কি হ'ল প্ৰেমত পৰি হাবাদুৰি খাই ঝুমুৰ ডেকা গাভৰুৱে গোৱা এইডোখৰ অকণমান গুণগুণালোঁ আপোনালোকক শুনোৱালোঁ যেনেকৈ আমাৰ অসমীয়াত গাইছে। তোলৈ চাওঁতে জপনা দিওঁতে বিন্ধিলে ঘৈয়া শুলে তোৰে মনে গ'লে মোৰো মনে গ'লে কি কৰিব নিষিদ্ধ জাতি কুলে কি কৰিব নিষিদ্ধ জাতি কুলে কৈছে। এইখিনিকে কৰিলোঁ আজিলৈ একেবাৰে এতিয়া 11 বাজিলেগৈ নিশা। মই খুব ভাল লাগিলে কাৰণে অকণমান আগবঢ়ালোঁ লাইভ হৈ আহিছিলোঁ অকণমান সময়। আচলতে লাইভ অহাটোৰ কাৰণ কি হ'ল মই যদি ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাওঁ আচলতে মই কৈ দিছোঁ মই যদি ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাওঁ এখোজ যদি ওলাই যাওঁ মোৰ ছাবস্ক্ৰাইব এটা বাঢ়ি যায় অট'মেটিক। মই ক'ৰবালৈ যাম বুলি শুনাৰ লগে লগে ক'ত কেনেকৈ কাৰ বেৰৰ কাণো থাকে বুলি কয় নহয় কেনেকৈ কোনে কি শুনে নাজানো মোৰ কি বিচাৰে কি চাব বিচাৰে নাজানো আৰু মানে ক'ৰবালৈ যোৱাৰ লগে লগে মোৰ ছাবস্ক্ৰাইব এটা বাঢ়িবই মানে ধৰক আধা ঘণ্টাৰ পিছতলৈ বাঢ়িব মই কিবা দিছোঁ নেকি ভিডিঅ' মই কিবা খাইছোঁ নেকি মই কিবা পিন্ধিছোঁ নেকি ইমান নথকা নহয় ন মোৰ পিন্ধিবলৈ নিজৰ বস্তু আছে নহয় মই পিন্ধিবলৈ কাৰো বস্তু পিন্ধি নাযাওঁ তেনেকৈ চাব বিচাৰে নেকি বুলি ভাবোঁ কাৰো চুৰ কৰি খোৱা নাই নিজৰ খাইছোঁ নহয় জানো এইখিনি ক'বলৈ মন নাযায় তথাপিও কৈছোঁ ছাবস্ক্ৰাইব কৰে আৰু মই যদি ঘৰৰ পৰাই যাওঁ আনছাবস্ক্ৰাইব লগালগ হৈ যায় মই যেতিয়া আকৌ ঘৰৰ পৰা ক'ৰবালৈ ফুৰিবলৈ যাওঁ দোকান এখনলৈ যাওঁ মই ভিডিঅ' কৰিবলৈ জানেই অট'মেটিক মই কণ্টেণ্টবিলাক দিবই লাগিব মই ইউটিউবাৰ মানুহ ব্লগ বনাইছোঁ নহয় জানো এইবিলাক দিবই লাগিব তাতে আকৌ মোক ভাল বেয়া ক'বই আৰু তথাপিও মানে কি এইটো বেয়া লাগে যে মই ঘৰৰ পৰা অকণমান আউট হ'লে মানে ধৰক ছাবস্ক্ৰাইবটো বাঢ়ি যায় আউটৰ মানুহে কৰে নি ঘৰৰ মানুহে কয় নাজানো সেইটো মই ধৰক সেইটো কাৰণে অকণ বেয়া লাগে আৰু কৰিলে কৰিব লাগে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আনছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব আনছাবস্ক্ৰাইব কৰিব সেইবোৰ মতলব নাই কৰিলে একেবাৰে নকৰিব লাগে মই সেইটোৱে বিচাৰোঁ। মই সেই ভাল লাগিলে কিতাপখনে মই যে এইটোকে কৰি আছোঁ তাইকো দেখুৱাইছোঁ মই লাইভটোতো কৈছোঁ মই এইবিলাক কৰি আছোঁ বুলি মই কৈ দিছোঁ মই এতিয়া ঘৰৰ পৰা আহিলে মই লাইভটোত কৈ দিলোঁ যে মোৰ লাইভটোত কৈ দিছোঁ মই যে মোৰ ঘৰৰ পৰা আহিলে বোলো মোৰ ছাবস্ক্ৰাইব এটা বাঢ়ি যায় ক'ৰবালৈ আহিলে আৰু ঘৰ পালেগৈ আনছাবস্ক্ৰাইব হৈ যায় সেই কথাখিনি শুনিলে যে লগালগ এতিয়া চাইছোঁ আনছাবস্ক্ৰাইব মাৰিলে সেয়াই কথা দেখিলে নহয় ইমান হিংসা কৰিব নালাগে মানুহক কৰিলে কৰিব লাগে মোৰ ভিডিঅ' ইমান চাবলৈ মন যদি চাব লাগে অপেন চাব লাগে চাওঁ বুলি কৈ দিবলৈ কি ডাঙৰ কথা নহয় জানো। আজি আহিছোঁ বহুত ধন্যবাদ সকলোকে ভিডিঅ'বিলাক চোৱাৰ কাৰণে সকলোৱে মৰম দিব এনেকৈ আগুৱাই নিব মোক খুব ভাল লাগিলে আগতে মই বিহু গান দিছোঁ সকলোৱে ভাল পাইছে খুব ভাল লাগিছে সেইবিলাক নাই বাৰু তথাপিও খুব ভাল পাইছে সকলোৱে আজিলৈ আহিছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যে ইমানখিনি আগুৱাই নিছে মোক আজিলৈ আহিছোঁ সকলোকে শুভৰাত্ৰি জনালোঁ।